बे दाउ अमाबो दोङो नोंथां हाय लोगोफोर खुलुमबाय नोंथांमोनखौ आंनि गोदान भिडिअ बरायबाय नै आङो गोदान भिडिअ लानानै फैलायबाय बे भिडिअआनो जाहैबाय मैया सस्त्रापारायाव प्रि ख्रिस्टमास जादोंमोन ओमफ्राय बे प्रग्रामखौ अर्गानाइज खालामदोंमोन सस्त्रापारा प्राइमारि बिपिएफआ ओमफ्राय बे प्रग्रामाव गुबुन गुबुन पार्टिसनि सोद्रोमाफोर गुबुन गुबुन धोरोमनि मानसिफोर आरो गुबुन गुबुन हारिफोर बर' राभा एसामिस बिदिनो गुबुन गुबुन हारिनि मानसिफोरबो ज' जादोंमोन आरो ओमफ्राय जोंबो सस्त्रायाव थांखादोंमोन नालाय बेखायनो जोंबो प्रग्रामाव दसे थांनोसै होनना थांबाय बेखायनो आङो गुसुं गुसुं भिडिअ लादोंमोन बेखायनो नोंथांमोनजों शेयार खालामनोसै जोबजासिम नायलांबानो जाबाय থাকাৰ কাৰণে আৰু মই বিশেষ নকওঁ বিশেষকৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ সকলোকে যাতে ঈশ্বৰে আশীৰ্বাদ কৰে আৰু খ্ৰীষ্টীয় প্ৰেমী ভাই ভনীসকল আজি সবুকখনত আজি এটা পবিত্ৰ দিন বুলি ধৰি লৈছোঁ কিয়নো মানুহে ভাবিব পাৰে যে প্ৰাগ বৰদিনকে উদযাপন কৰে প্ৰাগ বৰদিনটো সচৰাচৰ আমি উদযাপন কৰোঁ বিশেষকৈ খ্ৰীষ্টীয় ধৰ্মৰ লোকসকলে 1 ডিসেম্বৰৰ পৰাই যে কেৰল সিংগিং এই আৰম্ভ কৰি পেলাই গোটেই প্ৰাগ বৰদিন যি উদযাপন আৰম্ভ কৰে আৰু এটাই উদ্দেশ্য এইটো আমি যেন সকলোৱে মিলি সকলো জনগোষ্ঠী সকলো ধৰ্মৰ লোক লাগি একেলগে যে আগন্তুক 25 ডিসেম্বৰ
যি যীশুখ্ৰীষ্টৰ জন্মদিন সেই জন্মদিন যেন উৎসৱ কৰিব পাৰোঁ সকলোকে যেন সজাগতা কৰি পেলাই আমি একেলগে আনন্দ ফূৰ্তি কৰিব পাৰোঁ এইটো হ'ল মেইন উদ্দেশ্য
আজি আমি সকলোৱে ইয়াতে গোট খাইছোঁ আমাৰ মিলা প্ৰীতিৰ কাৰণে। আজি প্ৰি খ্ৰীষ্টমাছ নামটো হ'ব পাৰে, কিন্তু আমি সকলোৱে বিভিন্ন ধৰ্মাৱলম্বী লোকসকল ইয়াতে আমি গোট খাইছোঁ। এইটো এটাই উদ্দেশ্য, আমাৰ বিশ্বত বা আমাৰ পৃথিৱীত আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। এই অঞ্চলৰ আমি বিভিন্ন জনগোষ্ঠীৰ মাজত আমাৰ মিলা প্ৰীতি থাকিব লাগিব। এই উদ্দেশ্যে আজি আমি ষষ্ঠপৰা প্ৰাইমাৰী কমিটিক মই ধন্যবাদ জনাইছোঁ, আজি এই সুযোগটো দিছে। লোক 19 অধ্যায় 10 পদ, লোক 19 অধ্যায় 10 পদ, মাত্ৰ 1 পদ। কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। এই পবিত্ৰ বাক্য। মই সেইকাৰণে 19 অধ্যায় লোকে লিখা সুবৰ্তাৰ 19 অধ্যায় 1 পদৰ পৰাই পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে মন দি শুনিব। পাছে তেওঁ জেৰিকো নগৰত সোমাই তাৰ মাজেদি যাবলৈ ধৰিলে, আৰু চোৱা, স্বকীয় নামেৰে এজন মানুহ আছিল। তেওঁ এজন প্ৰধান কৰতোলা আৰু ধনী আছিল। তেওঁ যীচুক চাবলৈ, অৰ্থাৎ যীচুনো কোনজন তাক চাবলৈ কাৰবাৰ কৰিলে, কিন্তু লোকসমূহৰ কাৰণে তেওঁক দেখা পাব নোৱাৰিলে, কাৰণ তেওঁ চুটি চাপৰ আছিল। তাতে তেওঁ আগ হৈ লৰি গৈ তেওঁক চাবলৈ এজোপা ডুমৰু গছত উঠিল, কিয়নো তেওঁ সেই পিনেই যাবলৈ উদ্যত আছিল। পাছে যীশুৱে সেই ঠাই তলত ওপৰলৈ চাই তেওঁক ক'লে, হে স্বকীয়, বেগাই নামি আহা, কিয়নো মই আজি তোমাৰ ঘৰত থাকিব লাগে। তাতে তেওঁ বেগাই নামি আহি আনন্দেৰে তেওঁক আলহীকৈ ৰাখিলে। তাকে দেখি সকলোৱে ভোৰ ভৰাই ক'লে, তেওঁ পাপী মানুহৰ আলহী হ'বলৈ গৈছে। তেতিয়া স্বকীয়ই থিয় হৈ প্ৰভুৰ আগত ক'লে, হে প্ৰভু, চাওক, মোৰ যি সম্পত্তি আছে তাৰ আধাখিনি দৰিদ্ৰ লোকক দান কৰোঁ, আৰু মিছা অপবাদ দি যি মানুহৰ যদি কিবা লৈছোঁ, কোনো মানুহৰ যদি কিবা লৈছোঁ, তেন্তে তাৰ 4 গুণ উভতাই দিওঁ। তাতে যীশুৱে তেওঁক ক'লে, আজি এই ঘৰলৈ পৰিত্ৰাণ আহিল, কিয়নো এওঁ আব্ৰাহামৰ সন্তান। 10 পদত লিখা আছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। আজিৰ পৰা 2000 বছৰৰ আগতে হোৱা এটা ঘটনা, এটা কাহিনী ক'ব লাগিব। আৰু এই ঘটনাটো ঘটিছিল এতিয়া যিটো ইজৰাইল বুলি কয়, ইছৰাইল, আগতে পেলেষ্টাইন বুলিও জনা গৈছিলে গোটেইখিনি অঞ্চল, গোটেইখিনি ঠাই। কিন্তু বৰ্তমানে এই যিটো জেৰিকো বা জেৰিকো, এই নগৰটো নিশ্চয় হেৰিতে পৰে, ইজৰাইলত পৰে। আমাৰ ইজৰাইলত গৈ অহা মানুহ আছে দেই, মই কিজানি ভুলকৈ কৈ পাব পাৰোঁ। दै गिर्जाया जोब्बाय, रानदों, साहा लोंनो नागिरदों। मा मा दोङोथाय मिथिया। Kami lah yang lain kini yang lain belah. Lapar ni. Jangan jangan lagi. Ra, kita lan ra. Deh ladu deh mesti lad. Heh. Beda oma bodoh. Entah.